everyone, good morning. আৰু এতিয়া ৰাতিপুৱা চাহ পানী খাই ললো আৰু পিছফালৰ পৰা এয়া চাওকচোন আমাৰ ঘৰৰে নৰসিংহ আৰু ভেদাইলতাৰ পাত। গতিকে আজি ভেদাইলতা আৰু নৰসিংহৰ পাতৰ যি ৰেচিপি বনাম আৰু আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম। আৰু আজি মই প্ৰথমবাৰৰ কাৰণে মাংসৰে মানে লোকেল মুৰ্গীৰ মাংসৰে বনাম ভেদাইলতা আৰু নৰসিংহৰ পাতৰ জোল। বহুতে এইটো খাই পাইছে আৰু বহুতে পোৱা নাই, গতিকে যিসকলে পোৱা নাই তেওঁলোকৰ কাৰণে আজি ৰেচিপিটো দিম। আৰু লগতে ময়ো প্ৰথমবাৰৰ কাৰণে খাম, মাছেৰে খাইছোঁ বাৰু, কিন্তু মাংসৰে খোৱা নাই। গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু ৰেচিপিটো চাই থাকিব আপোনালোকে। গাইজ, এতিয়া লৈছোঁ মাংসখিনি আৰু ইয়াতে মই দিছোঁ হালধি 15-20 মিনিট মেৰিনেট কৰি থৈ দিম। ইয়াতে দিছোঁ নিমখ আৰু দিছোঁ ইয়াতে জিৰাৰ গুড়ি। গতিকে এইখিনি এতিয়া মই খুব ধুনীয়াকৈ হাতেৰে এইখিনি সানি মিক্স কৰি ৰাখি থ'ম, 15-20 মিনিট ৰাখি থ'ম। তাৰপিছত আপোনালোকক ৰেচিপিটো দেখুৱাই আছোঁ। আৰু এনেকুৱাকৈ আচলতে ভেদাইলতাৰে মাছ খায়ো যেনেকুৱাকৈ টেষ্ট লাগে, আজি নিশ্চয় মাংস খায়ো লাগিব। গতিকে আজি মই ৰেচিপিটো আপোনালোকৰ মাজলৈও দি আছোঁ, গতিকে ভিডিঅ'টি একেবাৰে শেষলৈ চাই থাকিব। আৰু এইখিনি মই এতিয়া ঢাকি থ'লোঁ। আৰু এতিয়া কাটি লৈছোঁ পিঁয়াজ আৰু এইফালে লৈছোঁ জলকীয়া গোটাকৈ দিম আৰু লগতে আদা নহৰুৰ পেষ্ট অকণমান। আৰু এইফালে কেৰাহীও পাতি দিলোঁ। আৰু এতিয়া খুব ধুনীয়াকৈ ভেদাইলতাখিনি আৰু নৰসিংহৰ পাতখিনি ধুই লৈ মিক্সিত খুব ধুনীয়া এটা পেষ্ট বনাই লওঁ। আৰু এইফালে কেৰাহী গৰম হৈ গ'ল, মই দিছোঁ মিঠাতেল। গতিকে মিঠাতেলখিনিও গৰম হৈ যাওক, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াতে মই নৰসিংহৰ পাতকেইটাও দি দিলোঁ আৰু দিছোঁ মই 2টা জলকীয়া, 3টাই দি দিলোঁ। যিহেতুকে জ্বলা যোনে যিমান খায় সিমান দিব। এইফালে চাওক মানে ৰেডি হৈয়ে গ'ল, কিন্তু অকণমান আৰু লাগিব। পানীটো মানে কম কৰি দিছোঁ আৰু অকণমান পানী দি লওঁ। এতিয়া খুব ধুনীয়াকৈ হৈ গ'ল। এয়া মাংসখিনিও 15-20 মিনিট হৈ গ'ল। গতিকে আপোনালোকক দেখুৱাই আছোঁ একেবাৰে হেল্ডি ৰেচিপি। মোৰো যদিকে প্ৰথমবাৰ আজি মাংসৰ লগত, মাছৰ লগত খাইছোঁ বাৰু, কিন্তু মাংসৰ লগত প্ৰথম। গতিকে এইফালে তেলো গৰম হৈ গ'ল। এতিয়া মই ইয়াতে দি দিলোঁ পিঁয়াজখিনি। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি লওঁ। মই ইয়াতেও 2টা জলকীয়া দি ল'লোঁ, যিহেতুকে জ্বলাকেইটাৰ মানে বেছি জাৰ নাই। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ মই এইখিনি এতিয়া চেকি লওঁ। এয়া ভেদাইলতাৰ নৰসিংহৰ ৰসটো উলিয়াই লৈছোঁ। মানে ৰসটো এনেকুৱাকৈ উলিয়াই ল'লে, ৰসটো দিলে ভাল হয় জোলকণ খাব। গতিকে এনেকুৱাকৈ এয়া ৰেডি কৰি লৈছোঁ। আৰু বহুতে চেকিও নলয়, কিন্তু মই চেকি ল'লে বেছি ভাল পাওঁ। আৰু এইখিনি চেকি লোৱা সময়খিনিত পিঁয়াজখিনি খুব ধুনীয়া কালাৰ হৈছে। আৰু এতিয়া দিলোঁ আদা নহৰুৰ পেষ্টখিনি। এইখিনিও এতিয়া কেঁচা গোন্ধটো মানে নোযোৱালৈকে ভাজি লওঁ। আৰু এইখিনি ভজা হৈ গ'ল। আৰু ইয়াতে খুন্দনাত লৈছোঁ মই লং আৰু ইলাচি, এইখিনিও মই অকণমান খুন্দি লওঁ। আৰু মাংসত যিহেতুকে হালধি দিছোঁৱেই, গতিকে ইয়াতেও মই অলপ দিছোঁ। এইখিনিও এতিয়া ভাজি লৈ আছোঁ। এয়া চাওক খুব ধুনীয়া হৈছে মছলাখিনি। আৰু এতিয়া ভাজি লৈ ইয়াতে মাংসখিনি দিম। আৰু এতিয়া মাংসখিনিও দিবৰ সময় হ'ল। এয়া মাংসখিনিও দি ল'লোঁ। এতিয়া মাংসখিনি ভাজি থাকিম বহুত সময়লৈকে। গতিকে ঢাকি ভাজি থাকিম মই। এয়া চাওক মই তেলো বেছি ব্যৱহাৰ কৰা নাই, আপোনালোকে যদি বেছিকৈ খায় বেছিকৈ দিব। গতিকে চাওক এয়া খুব ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এতিয়া এইখিনিও ঢাকি এনেকুৱাকৈ লাৰি দি আছোঁ, ঢাকি আছোঁ। গতিকে ভাজিয়ে আছোঁ আৰু এনেকুৱাকৈ। আৰু ইয়াতে মই কেইটুকুৰমান আলু দিছোঁ, অপশ্যনেল হয়, যোনে নাখায় নালাগে দিব। গতিকে মই এনেকুৱাকৈ আলু দি লৈছোঁ। এতিয়া আলুখিনিও মানে ইয়াতে পানী নিদিয়াকৈ ঢাকি থৈ দিম।
আৰু এতিয়া চাওক ঢাকি দেখি যিহেতুকে মই সিজাই আছোঁ গতিকে মাংসখিনিও সিজিছে আৰু আলু খুব ধুনীয়াকৈ আলুখিনিও ফ্ৰাই হৈ গৈছে কিন্তু মাংসখিনি সিজিব লাগিব আৰু এতিয়া মই পানী দিম গতিকে পানীখিনি দি আৰু অলপ টাইম সিজাই লওঁ আৰু মই পানীখিনি দি ঢাকি দিলোঁ আৰু জুইৰ ফ্লেমটো একেবাৰে বঢ়াই দিছোঁ এয়া চাওক এয়া মাংস একেবাৰে সিজি গ'ল আৰু এতিয়া অকণমান ডাঠ হ'ব দিছোঁ এতিয়া ডাঠ হোৱাৰ পিছত নৰসিংহ আৰু ভেদাইলতাৰ ৰসটো দি দিম ইয়াতে আৰু একেবাৰে পদিনা ধনিয়া পাত জলকীয়া ৰসটোৰ নিচিনা লাগিছে মানে মোৰ ফুচকা খাবৰে মন গ'ল গতিকে চাওকচোন এইখিনিও একেবাৰে খুব ধুনীয়াকৈ ডাঠ হৈ আহিল আৰু এতিয়া মই ইয়াতে ইয়াৰ ৰসখিনি দি দিম ইমান ধুনীয়া লাগে চাওকচোন আৰু গৰমৰ দিনত মানে এনেকুৱাকৈ আচলতে খাব লাগে টেঙাই হওক বা এনেকুৱাকৈ ভেদাইলতা নৰসিংহ তেওঁ মানে পেটৰ কাৰণে বহুত বেছি ভাল আমাৰ সেয়া আৰু আগতে বেয়া পোৱা ছোৱালীজনী মানে এতিয়া ভাল পোৱা হৈ গ'লো আৰু ফাইনেলি দিবৰ সময় হৈ গ'ল ভেদাইলতা নৰসিংহৰ ৰস এই ৰসখিনি এতিয়া দি দিলোঁ এই চাওক কালাৰ চেঞ্জ হৈ গ'ল আৰু লগতে খাবও মানে বহুত বেছি টেষ্টিয়ে হ'ব এনেকুৱাকৈ আপোনালোকেও খাব আৰু ৰেচিপিবোৰ চাই কেনেকুৱা পায় সেইটো জনাবচোন আপোনালোকে তেতিয়া ময়ো ভাল পাম আৰু লগতে এনেকুৱাকৈ আপোনালোকেও ট্ৰাই কৰিব আৰু ফাইনেলি খুব ধুনীয়াকৈ উতল আহিলে এয়া চাওক আৰু মই যিহেতুকে সেইখিনি ডাঠ নকৰোঁ এতিয়া জোল ৰাখিম গতিকে ইয়াৰ জোলটোৱে খাব লাগে এয়া চাওক আপোনালোকক দেখুৱাই দিছোঁ কিমান ধুনীয়া হৈছে আৰু এইফালে মোৰ ভেদাইলতা আৰু মাংস তৰকাৰী ৰেডি হৈ গ'ল একদম উতল আহি আছে আৰু মই গেছ অফ কৰি দিলোঁ কালাৰটো হৈছে এনেকুৱা আৰু এতিয়া দুপৰীয়াৰ ভাত খাবৰ সময় হ'ল গতিকে ভাতখিনি এনেকুৱাকৈ সজাই লৈছোঁ আজি দুপৰীয়া সাজত এনেকুৱাকৈ আজি দুপৰীয়া ভাত সাজ খালোঁ আৰু এইফালে লৈছিলোঁ কল বেঙেনা ভাজি গতিকে একেবাৰে চিম্পল আৰু এতিয়া দুপৰীয়াৰ ভাতখিনি খাই লওঁ আৰু ৰেচিপিটো যেনেকৈ দিলোঁৱে এতিয়া মই ভাত খোৱাৰ সময় হ'ল বুলি ক'লোৱে গতিকে ভাতটো খাই আছোঁ আৰু লগতে ইমান বেছি ধুনীয়া হৈছিল মানে আৰু মাংসও সিজিছে আৰু জোলটো মানে কি ক'ম আৰু গতিকে প্ৰথমবাৰৰ কাৰণে যিহেতুকে ময়ো খাইছোঁ বহুত বেছিয়ে টেষ্টি পালোঁ আৰু আপোনালোকে এনেকুৱাকৈ খাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহ'লে আকৌ এটি সুন্দৰ ব্লগত লগ পাম বাই বাই